নমস্কাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম আজি এটা বিশেষ বিষয় সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিম মই বৰ্তমান যেটো পৰিবেশৰ মাজত থিয় হৈ আছো সেয়া দেখি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে আজিৰ বিষয় প্ৰকৃতি হয় প্ৰকৃতিৰ বুকুত সৃষ্টি হোৱা এক সমস্যা সন্দৰ্ভত আপোনালোকক ক'ব খুজিছো এখন বিশেষ অৰণ্যৰ অস্তিত্বৰ প্ৰতি ভাবুকি নমাই আনিছে বিশেষ পত্ৰ এখনে অৰণ্যখনৰ জীৱকুল এতিয়া অস্তিত্বৰ সংকটত অৰণ্যখন হোলোঙাপাৰ গিবন অভয়াৰণ্য এই অভয়াৰণ্যখন বিখ্যাত ভাৰতৰ একমাত্ৰ বনমানু প্ৰজাতিৰ হলৌ বান্দৰৰ বাবে কোৱা হয় দক্ষিণ এছিয়াৰ ভিতৰত এই হলৌ বান্দৰ অকল হোলোঙাপাৰ গিবন অভয়াৰণ্যতে পোৱা যায় কিন্তু কি কাৰণত হলৌ বান্দৰৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চা হৈছে বিষয়টো প্ৰকৃতি প্ৰেমীৰ লগতে বিভিন্ন দল সংগঠনৰ নেতাই ক্ষোভ প্ৰকাশ কৰিছে চৰকাৰৰ প্ৰতি এই গুৰুত্বপূৰ্ণ সমস্যাটোৰ মাজলৈ যোৱাৰ আগতে আহক আমি এবাৰ ভুমুকি মাৰো অৰণ্যখনৰ মাজলৈ এই তৰুণখনে হোলোঙাপাৰ গিবন অভয়াৰণ্যলৈ আপোনাক আদৰণি জনাব সেউজীয়াৰ মাজেৰে এই পথেৰে আগবাঢ়িছিলোঁ আমি অৰণ্যৰ সেউজীয়াৰ মাজত বাজি আছিল প্ৰকৃতিৰ গান হোলোঙাপাৰ গিবন অভয়াৰণ্য যোৰহাট জিলাৰ মৰিয়নীত অৱস্থিত এক সংৰক্ষিত চিৰসেউজ অঞ্চল 1881 চনতে গিবন অভয়াৰণ্যক হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল হিচাপে ব্ৰিটিছ চৰকাৰে স্বীকৃতি প্ৰদান কৰিছিল এই বনাঞ্চলৰ সীমা পাটকাই পৰ্বতৰ পাদদেশলৈ বিস্তৃত আছিল পিছলৈ অৰণ্যখনৰ সৰু সৰু গাঁও আৰু চাহ বাগানে আৱৰি লয় 1997 চনত ইয়াক গিবন অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় 1924 চনত অৰণ্যখনৰ বিকাশৰ বাবে বৃক্ষৰোপণ আৰম্ভ কৰা হয় প্ৰাকৃতিক গছ-গছনিৰ লগতে এই বৃক্ষৰোপণে পিছলৈ জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ এক অৰণ্যৰ সৃষ্টি কৰে 19 শতিকাত আন একাংশ বনাঞ্চল ইয়াত যোগ কৰাৰ ফলত ইয়াৰ মাটিকালি হৈ গৈ 2098.62 হেক্টৰ 2004 চনৰ 25 মেত অসম চৰকাৰে গিবন অভয়াৰণ্যখন হোলোঙাপাৰ গিবন অভয়াৰণ্য হিচাপে পুনৰ নামকৰণ কৰে এই অভয়াৰণ্যখনত অতি কম সংখ্যক হলৌ বান্দৰকেই ধৰি আন 6 বিধ ভিন্ন প্ৰজাতিৰ বান্দৰো পোৱা যায় প্ৰায় 41 বিধ ভিন্ন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণীৰ আৱাসভূমি এই অভয়াৰণ্য বৰ্তমানলৈকে 2 শতাধিক পক্ষী আৰু 2 শতাধিক পখিলা এই অভয়াৰণ্যৰ পৰা নথিভুক্ত হৈছে 95 বিধ ভিন্ন প্ৰজাতিৰ মকৰাৰ আৱাসভূমি এই অভয়াৰণ্য 2 শতাধিকতকৈও অধিক প্ৰজাতিৰ গছলতা এই অৰণ্যৰ গৌৰৱ অভয়াৰণ্যখনত আছে 138 বিধ ভিন্ন প্ৰজাতিৰ কাঠফুলা আছে 15 বিধ প্ৰজাতিৰ পৰুৱা কেইবা প্ৰকাৰৰ সাপ আৰু হাতীয়ে অভয়াৰণ্যখনক মৰ্যাদা প্ৰদান কৰিছে গিবন অভয়াৰণ্যখনৰ পৰা 13 কিলোমিটাৰ দূৰৈত অৱস্থিত ডিছৈ সংৰক্ষিত বনাঞ্চল এই বনাঞ্চলত খাৰুৱা তেলৰ সন্ধান আৰু উত্তোলনৰ খননৰ বাবে অনুমতি দিছে কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰালয়ে সংৰক্ষিত বনাঞ্চলখনৰ ইকো সেনজিটিভ এলেকাৰ 4.49 হেক্টৰ বনভূমিত খাৰুৱা তেলৰ সন্ধানৰ বাবে খনন কৰিবলৈ প্ৰাৰম্ভিক পত্ৰ লাভ কৰিছে ৰাজস্থানৰ অনিল আগৰৱালা মালিকাধীন বিতৰ্কিত বেদান্ত কোম্পানীৰ অধীনস্থ কেয়াৰ্ণ ইণ্ডিয়াই এই ইকো সেনজিটিভ এলেকাত খাৰুৱা তেলৰ সম্ভাৱনীয়তাৰ কথা ভাবিয়েই যোৱা 29 আগষ্টত ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগেও তৈল খননৰ প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ৰ অনুমতি লাভ কৰাৰ পিছত বেদান্তই খননৰ বাবে খোজ আগবঢ়াইছে
যাৰ বাবে এতিয়া দিছৈ সংৰক্ষিত বনাঞ্চল আৰু গিবন অভয়াৰণ্যৰ প্ৰতি ভাবুকি আহি পৰিছে। কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰালয়ে এখন অভয়াৰণ্যৰ ঘোষিত ইকো চেঞ্চিটিভ এলেকাৰ ভিতৰত তেল আৰু গেছৰ অন্বেষণ কৰিবলৈ অনুমতি দিলে বেদান্তৰ দৰে ব্যক্তিগত পুঁজিপতি গোষ্ঠীক। ইয়াকে লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। যদিও দিছৈ সংৰক্ষিত বনাঞ্চলত খননৰ বাবে স্থান নিৰ্ধাৰণ কৰিছে, তাৰ প্ৰভাৱ পৰিব হলৌ বান্দৰৰ বসতি স্থান হোলোঙাপাৰ অভয়াৰণ্যত। ইকো চেঞ্চিটিভ জোনৰ ভিতৰত পৰে দিছৈ সংৰক্ষিত বনাঞ্চল। দিছৈ সংৰক্ষিত বনাঞ্চলতো ধৰা পৰিছে হলৌৰ উপস্থিতি। গিবন অভয়াৰণ্যৰ পৰা 22 কিলোমিটাৰলৈকে ইকো চেঞ্চিটিভ জোন হিচাপে ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু গিবনৰ পৰা দিছৈলৈ দূৰত্ব 13 কিলোমিটাৰ। উল্লেখ্য যে মুঠ 7টাকৈ স্থানত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ চলাব বিতৰ্কিত বেদান্ত কোম্পানীয়ে। এই স্থানকেইটা হ'ল মগ্ৰৈ গ্ৰাণ্ট, নাগিনীজান গ্ৰাণ্ট, দেৱাৰপাৰা গ্ৰাণ্ট, শিঙৰাজান, মাউতজুলি, মেলেং মধুপুৰ আৰু মাইবেলিয়া চকিয়াল। এই অঞ্চলসমূহ গিবন অভয়াৰণ্যৰ ইকো চেঞ্চিটিভ জোনৰ অন্তৰ্গত দিছৈ ভেলী, তিৰু হিলছ আৰু দিছৈ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত পৰে। এতিয়া দেখুৱাব খুজিছোঁ খননৰ বাবে অনুমতি লাভ কৰা বেদান্ত গ্ৰুপৰ পত্ৰখন। পত্ৰখনত স্পষ্টকৈ লিখা আছে, খাৰুৱা তেলৰ সন্ধান আৰু খননৰ বাবে দিছৈ সংৰক্ষিত বনাঞ্চলৰ কিমান ভূমিত খনন কাৰ্য সমাপন কৰিব। বেদান্তই সেউজ সংকেত পোৱাৰ পূৰ্বে চলিত বৰ্ষৰ 9 এপ্ৰিলত শ্বিলংস্থিত আঞ্চলিক বন আৰু গৱেষণা কাৰ্যালয়ৰ পৰা অনুসন্ধানো কৰিছিল। এই দলটোত আছিল যোৰহাট বন সংমণ্ডলৰ সঞ্চালক নন্দা কুমাৰ, DGM দিলীপ কুমাৰ বেৰা, প্ৰশাসনিক শাখাৰ জ্যেষ্ঠ প্ৰবন্ধক ঐনম প্ৰিয় কুমাৰ সিং আৰু মেডো চলি। বেদান্তই পৰিৱেশ পৰ্টেল 2.0ৰ জৰিয়তে বন আইন 1980ৰ অধীনত কেন্দ্ৰৰ পৰা খননৰ অনুমতি বিচাৰিছিল। সম্প্ৰতি বেদান্তই ষ্টেজ 1 অনুমতি লাভ কৰাৰ পিছত ক্ষোভ উজাৰিছে প্ৰকৃতিপ্ৰেমী দল সংগঠনৰ নেতৃত্বই। চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। কাৰণ গিবনৰ দৰে ক্ষুদ্ৰ আৰু চহকী অভয়াৰণ্যৰ ইকো চেঞ্চিটিভ জোনত ধ্বংস কাৰ্য চলাবলৈ অনুমতি কিয় দিয়া হ'ল। প্ৰকৃতিবিদ আৰু পৰিৱেশ বিজ্ঞানী সদস্য হৈ থকা অসম চৰকাৰৰ ৱাইল্ড লাইফ বোৰ্ডে কিদৰে খননৰ অনুমতি প্ৰদান কৰিলে। তেওঁলোকে যি ব্যক্তিগত পুঁজিপতিৰ স্বাৰ্থত যি এই অনুমোদন দিছে, ষ্টেজ 1 নামেৰে যি অনুমোদন প্ৰদান কৰিছে, এই অনুমোদন বাতিল কৰক। আপোনালোক সকলোৱে জানে যে দক্ষিণ এছিয়াৰ ভিতৰত বন মানুহৰ যি হলৌৰ মূল বাসস্থান হৈছে আমাৰ হোলোঙাপাৰাৰ এই গিবন অভয়াৰণ্য। ইয়াত নিশাচৰ যিটো প্ৰাইমেট লাজুকী বান্দৰ পোৱা যায়, বিভিন্ন প্ৰজাতিৰ প্ৰায় 7 বিধ আমাৰ বান্দৰৰ প্ৰজাতি পোৱা যায়। 215 বিধ প্ৰায় চৰাই আছে, বাঘ আছে, হাতী আছে, সাপ আছে আৰু বিভিন্ন ৰং বিৰঙৰ পখিলা আহি আমাৰ এই গিবনত বাসস্থান আছে। এতিয়া এই জৈৱ কুলৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ পৰিব। গিবনক খনন কৰি পেলাই ধ্বংসপ্ৰাপ্ত কৰাৰ পৰিৱৰ্তে ইয়াক উন্নয়নৰ কথা চিন্তা কৰিবৰ কাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। এই অসমৰ ভিতৰতে মৰিয়নি দাঁতিকাষৰীয়া অঞ্চলৰ বাবে গিবন এটা চিনাকি বা অসম এটা গৌৰৱৰ বিষয়। গতিকে এই গৌৰৱৰ বিষয়টোক ধ্বংস নকৰি, খনন কাৰ্যৰ জৰিয়তে ধ্বংস নকৰি বা এই বহিৰাগত কোম্পানীক দি ইয়াত লুটপাট কৰাৰ পৰিৱৰ্তে এইটো উন্নয়নৰ কথা চিন্তা কৰক, ডেভেলপমেণ্টৰ কথা চিন্তা কৰক, যাতে আমাৰ এই যি হাতী আৰু বান্দৰৰ কাৰণে যি নাম আছে সেই নামটো যাতে অক্ষুণ্ণ থাকে। আমাৰ যি জীৱ জন্তু যিবিলাক আমাৰ চৰকাৰী জীৱ জন্তুবিলাক আছে, এই জীৱ জন্তুবিলাক আমি সংৰক্ষণ কৰি ৰাখিব লাগে। আৰু আপোনালোকে যি ধৰণে আমি এটা সিদ্ধান্ত লৈছে যে খনন কাৰ্য কৰি গোটেই বন ধ্বংস কৰি পেলাই জীৱ জন্তুক আপোনালোকে অনিষ্ট কৰাৰ কাৰণে যি চিন্তা চৰ্চা কৰিছে, আমি কিন্তু কোনো কাৰণতে মানি নলওঁ। বেদান্তই যদি দিছৈ সংৰক্ষিত এলেকাত 7টা নিৰ্ধাৰিত স্থানত খনন আৰম্ভ কৰে, তেন্তে নিশ্চিতভাৱে অস্তিত্বৰ সংকটত পৰিব গিবন। পৰিৱেশৰ ওপৰত ব্যাপক প্ৰভাৱ পৰাৰ লগতে বিপদৰ সন্মুখীন হ'ব দুষ্প্ৰাপ্য হলৌ বান্দৰ, লাজুকী বান্দৰ, হাতীৰ লগতে অন্যান্য জীৱকুলো। এই ক্ষেত্ৰত প্ৰকৃতিবিদ অপূৰ্ব বল্লভ গোস্বামীয়ে আগবঢ়াইছে গুৰুত্বপূৰ্ণ মন্তব্য। অমৃত যুগত অসম চৰকাৰে বেদান্ত গ্ৰুপক যোৰহাট জিলাৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত তৈল খননৰ বাবে 7টা স্থানত যি অনুমতি প্ৰদান কৰিছে, ই সঁচাকৈ এক দুৰ্ভাগ্যজনক ঘটনা। আৰু আমি অসম চৰকাৰক এই সম্পৰ্কত আমি যেতিয়াই প্ৰথমতে জানিব পাৰিছিলোঁ
আমি এটা ছ'চিয়েল মাধ্যমত আমি এটা পোষ্ট দিছিলোঁ আৰু সেই পোষ্টৰ পিছত কেইবাখনো নেশ্যনেল কাকতে এই কথাটো গুৰুত্ব সহকাৰে লৈছিল আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমিও যিহেতু গৈ নিজে সৰজমিন তদন্ত কৰিবলৈ সেই দিছৈ ভেলীত উপস্থিত হৈছিলোঁ আৰু তেতিয়া দেখিছিলোঁ যে এই দিছৈ ভেলীখন গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ যদি চাওঁ এৰিয়েল ডিষ্টেঞ্চ 7 কিলোমিটাৰ হ'ব আৰু গাড়ীয়েদি গ'লে গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা 13-14 কিলোমিটাৰ অন্তৰ্গত আৰু তাতোতকৈ ডাঙৰ কথা গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ ইকো সেনচিটিভ জোন 22 কিলোমিটাৰ ঘোষণা কৰি থোৱা হৈছে আৰু যোনে এই 22 কিলোমিটাৰ ঘোষণা কৰিছে তেওঁ এজন দূৰদৰ্শী লোক কিয়নো অসম নাগালেণ্ড সীমান্তত নগা আগ্ৰাসনৰ বাবে হয়তো এই যিটো ইকো সেনচিটিভ জোন এইটো 22 কিলোমিটাৰলৈকে সম্প্ৰসাৰণ কৰা হৈছে দূৰত্বটো কিন্তু ইয়াৰ পিছতো এই ইকো সেনচিটিভ জোনৰ অন্তৰ্গত আৰু দিছৈ ভেলী যিহেতু তাতো হলো বান্দৰ থাকে দিছৈ ভেলীৰ লগত দিছৈ বনাঞ্চল সংৰক্ষিত বনাঞ্চল তিৰুহিল সংৰক্ষিত বনাঞ্চল আৰু কাষত গিবন বন্যপ্ৰাণী অভয়াৰণ্য এক সংযোগ আছে কিয়নো গিবন বন্যপ্ৰাণীৰ বন্যহস্তি এই 4খন বনাঞ্চলৰ ভিতৰতে তেওঁলোক ঘূৰি ফুৰে বিচৰণ কৰে ভাৰতৰ একমাত্ৰ বনমানু প্ৰজাতিৰ হলৌ বান্দৰ থকা বাবে এই অভয়াৰণ্যলৈ আহে পৰ্যটক অভয়াৰণ্যখনত উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত পৰ্যটনৰ সংখ্যা আশাজনক নহয় এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিব লাগিছিল উন্নত কৰিব লাগিছিল আন্তঃগাঁথনি কিন্তু বিপৰীতে পৰিৱেশৰ প্ৰতিকূল খননৰ বাবেহে সেউজ সংকেত দিলে অসম বিধানসভাৰ মজিয়াত বিষয়টো বিৰোধীয়ে উত্থাপন কৰিছিল বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তদানীন্তন বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কৈছিল গিবন অভয়াৰণ্যক তেল অন্বেষণত অনুমতি দিয়া হোৱা নাই গিবনৰ পৰা 13 কিলোমিটাৰ দূৰৰ ঠাইত তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ কৰাৰ অনুমতি দিয়াৰ ক্ষেত্ৰত চিন্তা চৰ্চা চলি আছে ষ্টেট ৱাইল্ড বৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে যে বেদান্ত গ্ৰুপক তেলৰ অন্বেষণ কৰিবলৈ দিয়া হ'ব এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে একো কৰিব নোৱাৰে ৰাজ্য চৰকাৰে আসলতে এই ক্ষেত্ৰত ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰাৰ কথাই আহিবই নোৱাৰে কাৰণ একেটা গ্ৰুপে তামিলনাডুতো অভিযান আৰম্ভ কৰিছিল কিন্তু বেদান্ত কোম্পানীৰ বহুকেইটা প্ৰকল্পই পৰিৱেশ ধ্বংস কৰাৰ বাবে ৰাজ্য চৰকাৰে বেদান্তৰ কাম বন্ধ কৰি দিছিল অনুৰূপ ঘটনা সংঘটিত হৈছিল উৰিষ্যাতো আমি এটা ছ'চিয়েল মাধ্যমত আমি এটা পোষ্ট দিছিলোঁ আৰু সেই পোষ্টৰ পিছত কেইবাখনো নেশ্যনেল কাকতে এই কথাটো গুৰুত্ব সহকাৰে লৈছিল আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমিও যিহেতু গৈ নিজে সৰজমিন তদন্ত কৰিবলৈ সেই দিছৈ ভেলীত উপস্থিত হৈছিলোঁ আৰু তেতিয়া দেখিছিলোঁ যে এই দিছৈ ভেলীখন গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ যদি চাওঁ এৰিয়েল ডিষ্টেঞ্চ 7 কিলোমিটাৰ হ'ব আৰু গাড়ীয়েদি গ'লে গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা 13-14 কিলোমিটাৰ অন্তৰ্গত আৰু তাতোতকৈ ডাঙৰ কথা গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ ইকো সেনচিটিভ জোন 22 কিলোমিটাৰ ঘোষণা কৰি থোৱা হৈছে আৰু যোনে এই 22 কিলোমিটাৰ ঘোষণা কৰিছে তেওঁ এজন দূৰদৰ্শী লোক কিয়নো অসম নাগালেণ্ড সীমান্তত নগা আগ্ৰাসনৰ বাবে হয়তো এই যিটো ইকো সেনচিটিভ জোন এইটো 22 কিলোমিটাৰলৈকে সম্প্ৰসাৰণ কৰা হৈছে দূৰত্বটো কিন্তু ইয়াৰ পিছতো এই ইকো সেনচিটিভ জোনৰ অন্তৰ্গত আৰু দিছৈ ভেলী যিহেতু তাতো হলো বান্দৰ থাকে মই ইতিমধ্যে এই সম্পৰ্কে আগতে কৈছোৱেই যে এই দিছৈ ভেলী অঞ্চলটো নগাৰ আগ্ৰাসন আছে যদি দিছৈ ভেলী নিউ সোণোৱাল যিটো ফৰেষ্ট বিট তাৰ পৰা 1 কিলোমিটাৰ গ'লেই চুটাফলা গেটখন পোৱা যায় আৰু এই গেটখন অতি অবৈধভাৱে নগাই নিৰ্মাণ কৰিলে এই চুটাফলা গেটখন পাৰ হৈ অসম আৰক্ষীৰ এটা বেটেলিয়ান শিবিৰ আছে গতিকে নগাই এতিয়া ক'ব খোজে যে চুটাফলা যিখন গেট সেইখনেই তেওঁলোকৰ সীমা গতিকে এই যদি সীমা হয় তেতিয়া দিছৈ ভেলী যিখন 16,000 হেক্টৰ বনভূমি তাৰ মানে প্ৰায় 12,000 হেক্টৰ এটা নগাৰ কবলত আৰু দিছৈ ভেলীৰ লগত দিছৈ বনাঞ্চল সংৰক্ষিত বনাঞ্চল তিৰুহিল সংৰক্ষিত বনাঞ্চল আৰু কাষত গিবন বন্যপ্ৰাণী অভয়াৰণ্য এক সংযোগ আছে কিয়নো গিবন বন্যপ্ৰাণীৰ বন্যহস্তি
এই 4খন বনাঞ্চলৰ ভিতৰতে তেওঁলোক ঘূৰি ফুৰে বিচৰণ কৰে গতিকে এতিয়া আমি এটাই কথাই আচলতে আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে নগাৰ যিটো আগ্ৰাসন সেইটো ৰোধ কৰিবলৈ অসম চৰকাৰে আজিৰ তাৰিখত কোনো বাস্তৱ পদক্ষেপ লোৱা নাই এই যিটো অসম নাগালেণ্ড যিটো এটা দীঘলীয়া সীমা সমস্যা এইটো সমাধান হ'ব লাগে কিন্তু তাকে নকৰি সংৰক্ষিত বনাঞ্চলত এই যিটো বেদান্ত গ্ৰুপক এনেধৰণে এৰি দিয়াটো এক দুৰ্ভাগ্যজনক আৰু এই বেদান্ত গ্ৰুপে এইটো অকল অসমত নহয় কাৰণ অনিল আগৰৱালাৰ এই বেদান্ত গ্ৰুপে তামিলনাডুৰ তেনেধৰণৰ তেওঁলোকে উদ্যোগ খুলি তাৰ পৰা তেওঁলোকে খেদা খাব লগা হৈছে আৰু উৰিষ্যাত যেনেকৈ তেওঁলোকে এলুমিনিয়াম যিটো উদ্যোগ স্থাপন কৰিছিলে সেই এলুমিনিয়াম উদ্যোগৰ পৰা দূষিত পানী ওলাই কাৰণ এটা পুখুৰী তাৰ পাৰটো খহি যোৱাৰ পিছত সেই দূষিত পানীয়ে সেই অঞ্চলটোৰ জনজীৱনক যেনেকুৱা ধৰণৰ বিপদগ্ৰস্ত কৰিলে তাত পশুধনৰ মৃত্যু হৈছিলে গোধনৰ মৃত্যু হৈছে গতিকে তেনেকুৱা এটা কোম্পানীক আজি চৰকাৰে এনেধৰণে এখন সংৰক্ষিত বনাঞ্চল এৰি দিয়াটো সঁচাকৈ এক দুৰ্ভাগ্যজনক ঘটনা মই ভাবোঁ এই অমৃত যুগত অসম চৰকাৰে পুনৰ এইটো ব্যৱস্থা কৰক আৰু দুৰ্ভাগ্যজনক এইটোৱেই আজিৰ তাৰিখত একাংশ পৰিৱেশ সংগঠনে যদিও এই ক্ষেত্ৰত আমি দেখিছোঁ দুই এটা বিবৃতি দিয়া কিন্তু এতিয়াও একাংশই ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আছে এই দিছৈ ভেলীৰ যিটো সংৰক্ষিত বনাঞ্চলত যিটো আজি বেদান্ত গ্ৰুপৰ যিটো খনন কাৰ্য তাক আচলতে প্ৰতিৰোধ কৰিবৰ বাবে কোনো ধৰণৰ এটা তেওঁলোকে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই মাত্ৰ এক ৰহস্যজনকভাৱে তেওঁলোকে নীৰৱতা অৱলম্বন কৰিছে আৰু কিছু একাংশই এনেকুৱা ধৰণৰ ক'ব খোজে গিবনত খনন খোজা বুলি এইটো আচলতে গিবনৰ ইক'চেনচিভ জোনৰ ভিতৰত গতিকে আমি এইটো কথা চৰকাৰক পুনৰ আহ্বান জনাইছোঁ যে অসম চৰকাৰে আজিৰ তাৰিখত 2.5 বছৰ ধৰি যোৰহাট জিলাৰ যিজন বন সংৰক্ষক তেওঁ নাই আৰু এই বন সংৰক্ষণ নোহোৱাৰ বাবে এই আজি গোলাঘাট জিলা কওঁ মাজুলী কওঁ শিৱসাগৰ কওঁ চৰাইদেউ কওঁ তিনিচুকীয়া ডিব্ৰুগড় এই জিলাকেইখনত আজি গৰাকীবিহীন হৈ আছে বন সংৰক্ষণ নোহোৱাৰ বাবে গতিকে চৰকাৰে আচলতে বন বিভাগটো সক্ৰিয় কৰক আৰু এনেধৰণৰ এই সংৰক্ষিত বনাঞ্চলত যি তৈল খননৰ বাবে ব্যক্তিগত বহুজাতিক কোম্পানীক এৰি দিব খুজিছে এনেধৰণৰ হঠকাৰী সিদ্ধান্ত চৰকাৰে তৎকালীনভাৱে বাতিল কৰক বেদান্তৰ খনন কাৰ্য যদি আৰম্ভ হয় তেন্তে অঞ্চলটোত বৃদ্ধি পাব হাতী মানুহৰ সংঘাতো কাৰণ গিবনৰ চৌপাশে আছে কেইবাখনো সৰু গাঁও তৈল খননৰ ফলত সৃষ্টি হোৱা শব্দ প্ৰদূষণত আতংকিত হৈ বন্যহস্তী বনা অঞ্চলৰ পৰা জনা অঞ্চললৈ যোৱাৰ সম্ভাৱনাই বেছি বন্যহস্তীৰ জাকে ঘৰ দুৱাৰ ভঙাৰ লগতে অনিষ্ট সাধন কৰিব শস্য পথাৰ গিবন অভয়াৰণ্যৰ পৰা দিছৈ ভেলীলৈ হাতীৰ অহা যোৱা চলি থাকে বাবেই খনন কাৰ্যই বন্যহস্তীৰ ওপৰত প্ৰভাৱ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে গিবন অভয়াৰণ্যৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে আমাৰ যোৰহাটৰ সতীৰ্থ সাংবাদিক দিব্যজ্যোতি বৰাই উল্লেখ কৰিলে আন এক গুৰুত্বপূৰ্ণ সমস্যাৰ কথা কেৱল তেল আৰু প্ৰাকৃতিক গেছেই নহয় এবাৰ গিবন অভয়াৰণ্যৰ মাজেৰে চলিব বিদ্যুৎ পৰিবাহী ৰেল যাৰ ফলত এতিয়া তীব্ৰ সংকটৰ মুখামুখি হ'ব লাগিব গিবন অভয়াৰণ্যৰ জীৱকুল ভাৰতৰ অন্যতম চিৰসেউজ অৰণ্যৰ সংৰক্ষিত অঞ্চল হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ প্ৰতি এটাৰ পিছত আন এটা ভাবুকি আহিছে বেদান্তৰ বিষয়টো চৰ্চা হৈ থকাৰ সময়তে চৰ্চালৈ আহিছে হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ মাজেৰে যোৱা ৰেলপথৰ বৈদ্যুতিকৰণৰ বিষয়টো অভয়াৰণ্যখনৰ মাজেৰে যোৱা ব্ৰডগেজ ৰেল লাইন আৰু বৈদ্যুতিকৰণৰ নামত 25,000 ভল্টৰ বিদ্যুৎ পৰিবাহিতাৰ সংযোগৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে বিদ্যুৎ প্ৰবাহ আৰম্ভ হ'লে অভয়াৰণ্যখনৰ জীৱ-জন্তুৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হ'ব বিশেষকৈ দুষ্প্ৰাপ্য হলৌ বান্দৰৰ প্ৰতি যোৱা বছৰ ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াই এই সন্দৰ্ভত এক কাৰিকৰী প্ৰতিবেদন প্ৰকাশ কৰিছিল প্ৰতিবেদনখনত হলৌ বান্দৰসমূহ ৰেল লাইন পাৰ হোৱাৰ সময়ত কি ধৰণৰ কৃত্ৰিম ব্যৱস্থা প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে আলোচনা হৈছিল প্ৰতিবেদনখনত ৰেল লাইনৰ বৈদ্যুতিকৰণৰ ফলত বন্যপ্ৰাণী বিদ্যুৎপৃষ্ট হোৱাৰ বিপদ সন্দৰ্ভত সকীয়াই দি এই ক্ষেত্ৰত গভীৰভাৱে চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছিল
লগতে ৰেলপথছোৱা সলনি কৰাৰো পৰামৰ্শ আগবঢ়াইছিল। প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰিছে যে ৰেলৱে বিভাগে দীৰ্ঘম্যাদী চিন্তাৰে আগবাঢ়ি তেওঁলোকৰ সংৰক্ষণ নীতি তুলি ধৰিব লাগিব আৰু হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ লগতে ইকো চেঞ্চিটিভ এলেকাৰ পৰা আঁতৰাই কাষৰীয়া ৰাজহ আৰু অবনভূমিৰ মাজেৰে বৰ্তমানৰ ৰেল লাইনৰ স্থান পুনৰ নিৰ্ধাৰণ কৰিবলৈ অন্বেষণ কৰিব লাগিব। কিন্তু ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াৰ প্ৰতিবেদনৰ প্ৰতি গুৰুত্বই নিদিলে সংশ্লিষ্ট কৰ্তৃপক্ষই। ৰেল লাইনৰ স্থান পুনৰ নিৰ্ধাৰণ হোৱা দূৰৰ কথা, ৰেল লাইনৰ বৈদ্যুতিকৰণৰ কামহে সম্পন্ন কৰিলে। ভাবি চাব, অৰণ্যৰ মাজেৰে 25,000 ভোল্টৰ বিদ্যুৎ পৰিবাহিতাৰ সংযোগ কৰা হৈছে। বিদ্যুৎ প্ৰবাহ আৰম্ভ হ'লেই বিপদ অনিবাৰ্য হলেও বান্দৰৰ। ৰেল লাইনৰ বৈদ্যুতিকৰণৰ পূৰ্বে বনাঞ্চলৰ মাজেৰে ছিংগল ট্ৰেক লাইন থকা বাবে ৰেলৰ খুন্দাত জীৱকুলৰ মৃত্যু হোৱা ঘটনা সংঘটিত হৈছে। তাতোকৈ অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়টো হ'ল ৰেল লাইনে অভয়াৰণ্যখনত দুটা ভাগত বিভক্ত কৰিছে। ফলত হলৌ বান্দৰৰ বিভিন্ন গোটবোৰৰ মাজত সংযোগ ব্যাহত হৈছে। সংযোগ ব্যাহত হোৱাৰ বাবে হলৌ বান্দৰৰ মাজত দেখা দিলে প্ৰজননৰ সমস্যাই, যাৰ ফলত অতি কম সংখ্যক হলৌ বান্দৰ থকা দুষ্প্ৰাপ্য প্ৰজাতিটোৰ মাজত বংশবৃদ্ধিৰ সমস্যাই গা কৰি উঠিল। অৱশ্যে হলৌ বান্দৰে ৰেল লাইন পাৰ হ'ব পৰাকৈ কিছুমান কৃত্ৰিম কেনপি নিৰ্মাণ কৰা হৈছিল যদিও সেয়া হলৌ বান্দৰে ব্যৱহাৰ কৰা নাই। এই ভাষ্য স্থানীয় লোকৰ। এতিয়া বৈদ্যুতিকৰণে হোলোঙাপাৰ গিবন অভয়াৰণ্যত পোৱা ভাৰতৰ একমাত্ৰ বনমানু হলৌ প্ৰজাতিটোৰ কফিনত অন্তিম গজাল মাৰিবলৈ আগবাঢ়িছে। বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে এক সুসংগঠিত প্ৰতিৰোধ দেশে দেশে গঢ়ি তোলা হৈছে। এনে সময়তে চৰকাৰৰ দৃষ্টি গিবন অভয়াৰণ্যত। উন্নয়নৰ নামত যধে মধে বনাঞ্চল ধ্বংসই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত সমস্যাৰ সৃষ্টি হৈছে। দিনে দিনে বাঢ়ি অহা অত্যধিক উত্তাপে পৰিৱেশ অধিক জটিল কৰি তুলিছে। বৃদ্ধি পাইছে গোলকীয় উষ্ণতা। তেনেস্থলত হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে চৰকাৰখনে। চৰকাৰ অথবা বন বিভাগে বিষয়টোৰ প্ৰতি গুৰুত্ব দিব লাগিব। অসমৰ প্ৰতিখন অভয়াৰণ্য আমাৰ পৰিচয়। অভয়াৰণ্যৰ সেউজ গছ গছনিৰ লগতে জীৱ জন্তুক নিজৰ অধিকাৰেৰে থাকিবলৈ দিয়ক। গিবন অভয়াৰণ্যৰ দুষ্প্ৰাপ্য হলৌ বান্দৰকেইটাক অৰণ্যৰ অধিকাৰেৰে জীয়াই থাকিবলৈ সুব্যৱস্থা কৰি দিয়ক। নহ'লে প্ৰকৃতিৰ ওপৰত বাৰে বাৰে আঘাত আনিলে এদিন শেষ হৈ যাব সেউজ অৰণ্য, শেষ হৈ যাব আন জীৱ জন্তুৰ লগতে আমাৰ গৌৰৱ হলৌকেইটাও। অৰণ্য ৰক্ষাৰ স্বাৰ্থত চৰকাৰে অনুভৱ কৰিব লাগিব অৰণ্যৰ গভীৰতাও, বুজিব লাগিব অৰণ্যৰ ভাষা, হৃদয়ংগম কৰিব লাগিব অৰণ্যৰ অধিকাৰ।